নমস্কাৰ মোৰ বন্ধুসকল, আজি আহিলোঁ আপোনাৰ মোৰ বালিঘাটৰ মোৰ লগৰ এটা দোকান এখনলৈ, যিটো নতুনকৈ সি অপেনিং কৰিছে। ইয়াত আপুনি গিফ্টৰ আইটেম A to Z প্লাছ আপোনাৰ পাৰফিউমবিলাক আপোনাৰ মতে আপোনাৰ মডিফিকেশ্যন কৰে, ইয়াত নিজে বনায়। আৰু লগত আপোনাৰ টি-চাৰ্টবিলাক বা কিবা আপোনাৰ কফি মাগ হওক, এইবিলাকত আপোনাৰ নিজৰ মতে ডিজাইন দিব পাৰে, ফটো দিব পাৰে, তেনেকুৱা বহুত কিছুমান বস্তু তাৰ দোকানত মানে পায়। আৰু তাৰ দোকানত মানে আপোনাৰ মুখৰ আগতে বনাই দিয়ে, লাইভ বনাই দিয়ে। তো বলকচোন এবাৰ চাওঁ তাৰ দোকানখন হৈছে এইটো নামত। এইখন চক, এখন আলিফ লেলা তৰোৱাল। আমি সৰুতে যে আলিফ লেলা চাইছিলোঁ, এখন আলিফ লেলা তৰোৱাল। মানে এইখনৰ পৰা যাদু মন্ত্ৰ কিবা কিবি ওলাই যায়, আপুনি খালি ল'ব লাগিব, কিনিলেই হ'ল আৰু বেলেগ বস্তু কি কি আছে চাওঁ দেখাওঁ। সাংঘাতিক বস্তু ভেৰাইটিজ বস্তু। তো ডিটেইলছত আপোনালোকক এইখিনি ক'ম আপোনাক। এইখিনি আপোনাৰ লাইটিঙৰ আইটেমছ, ওপৰত আপোনাৰ ঘড়ী, আৰু সেইটো এটা বহুত ধুনীয়া আইটেম। সেইটো ডিটেইলিঙত ক'ম আপোনালোকক, চাওক এবাৰ এইবিলাক চিপাৰবিলাক, এইবিলাক আইটেমছ, ঘড়ী, ইছলামিক এইবিলাক আইটেম, এইবিলাক চিপাৰবিলাক এটা, এইবিলাক চক, এইবিলাক বুকে। এইবিলাক কি হয়, কাষ্টমাইজ কৰি বনাই দিয়া হয় আপোনালোকৰ ৰেঞ্জৰ মুতাবিক। এইবিলাক দোকানৰ নিচিনাকৈ দাম নহয়, ইয়াত বহুত সস্তা, কাৰণ ইয়াত হ'লচেল ৰিটেইল এটা প্ৰাইচে হয়। আৰু এইবিলাক আপোনালোকৰ দেখিছেনে, এইবিলাক আইটেম, এইবিলাক চব আপোনাৰ বুকে বনোৱা আইটেম হয়। সেইটো দোকানৰ ভিতৰত দেখিছেনে জুই লাগি আছে কেনেকৈ? সেইটো জুই লাগি থকা নাই, সেইটো হৈছে এটা আপোনাৰ এনেকুৱা শ্ব'পিচ হয়। তাত লাইটিঙৰ মানে এনেকুৱা দেখাইছে যে তাত জুই লাগি আছে, মানে গৰম চৰম নিদিয়ে আৰু। দেখাত লাগিছে আপোনাৰ ঠাণ্ডা কালি ঘৰত লগাই থ'লে গৰম লাগিব, কিন্তু গৰম নালাগে। কিন্তু বেগ চেগবিলাক চব, এইবিলাক আইটেমৰ বেগ দেখিছেনে, সৰু সৰু বেগ, ইছলামিক বস্তুবিলাক, এইবিলাক স্পীকাৰ চব, ভেৰাইটিজ আইটেম, সাংঘাতিক ধৰণৰ ভেৰাইটিজ আইটেম। এইবোৰ আপোনাৰ ল'ৰা ছোৱালী আহিলে আধা পাগল হৈ যাব ইয়াত, বুজিছেনে? তো চাই লওক, যিবিলাক ল'ৰা ছোৱালী আপোনাক মানে মাথাটো খায়, বাপেক মাকৰ বস্তু লাগে, তো সিহঁতক আহিলে লৈ নানিব, আৰু কিবা থাকিলে নিজে লৈ যাব। চিপাৰ চব কাষ্টমাইজ, এইবোৰ চব ইয়াত থকা কালাৰবিলাক আপুনি নিজৰ মতে নিজৰ ফটো দি মেলি চব চেঞ্জ কৰি ল'ব পাৰিব। এইবোৰ চব কাষ্টমাইজ হৈ যায় ইয়াত। ইয়াত আৰু এটা সাংঘাতিক ধৰণৰ বস্তু আছে, এইটো চব, এইটো পাৰফিউম হয়। এইবিলাক চব ইয়াত থকা পাৰফিউম হয়, এইবিলাক দেখিছেনে? তো ইয়াত মানে পাৰফিউমবিলাক কি হয়, কাষ্টমাইজ কৰা হয়। এবাৰ বেলেগৰ পৰা আনি পেলাই এইবিলাক পাৰফিউম বেচা ইয়াত নহয়। তো পাৰফিউমবিলাকৰ ৰবিলাক লৈ পেলাই আপোনাৰ যেনেকুৱা পচন্দ লাগে, তো সেই হিচাপত মানে ইয়াত মেনুফেকচাৰ কৰা হয়। মানে পাৰফিউমৰ যিটো গোন্ধ আপোনালোকে ভাল পায়, তেনেকৈ আপোনাক কাষ্টমাইজ কৰা হয়। যিবিলাক ধৰি লওক চেলিব্ৰিটিয়ে ইউজ কৰে, তেনেকুৱা পাৰফিউমবিলাকৰ ক্লোন ইয়াত বনায়। তো এইবিলাক ধৰি লওক মেচিন আছে, মই দেখাম আপোনাক লাইভ ডেমো, এবাৰ মেচিনটোত আপোনাক কেনেকৈ কি বনাই দেখাম। ষ্টাৰ্ট 3, 2, 1। এইটো হৈ গৈছে চাগে এতিয়ালৈকে আমাৰ টি চাৰ্টটো খোল খাই গৈছে। এইটো মাল চব, কি মজা একদম এজ ইট ইজ। আফতাব আহমেদ অফিচিয়েল, অফিচিয়েল মোৰ টি চাৰ্ট ওলাই গৈছে ৰে। আপোনালোকে অকল লাইক কমেণ্ট শ্বেয়াৰ কৰাহে কথা, আৰু এই দোকানখনলৈ আহিব বছ, তো কি ধুনীয়া আইটেম।